असम के सोनितपुर जिले के अंतर्गत सिराजुली सहकारी समिति का 2024 से 25 वर्ष का वार्षिक साधारण सभा आज आयोजित हुआ। सिराजुली सहकारी समिति के सभागृह में आज दोपहर लगभग 12 बजे से उक्त साधारण सभा का आयोजन किया गया। आज आयोजित सिराजुली सहकारी समिति के 2024 से 25 वर्ष के इस वार्षिक साधारण सभा में सोनितपुर जिले के विभागीय अधिकारी मुकुट महंत उपस्थित रहे। उल्लेखनीय है कि सिराजुली सहकारी समिति के अध्यक्ष नमकृष्ण मित्र की अध्यक्षता में आयोजित इस साधारण सभा का उद्देश्य सिराजुली सहकारी समिति के सचिव गुलाब बोहरा ने स्पष्ट किया। उक्त सभा में सिराजुली सहकारी समिति के 2024 से 25 वर्ष का लेखा जोखा समिति के लेखा परीक्षक चंद्रकमल भूया ने प्रस्तुत किया। आज की साधारण सभा में प्रमुख समाजसेवी रोहिणी कौट, पिराकटा गांव पंचायत के अध्यक्ष स्वपन हजारिका केहुरे खंदा, गांव पंचायत की सभानेत्री आशा मिर्धा केहेरू खंदा, गांव की गांव प्रधान मोहिनी दास सहित लगभग 300 से अधिक लोग उपस्थित रहे। प्रशांत वैश्य की रिपोर्ट। आज आमार 2024-25 बर्षर जी वार्षिक साधारण सभा अनुष्ठित करा হৈছিল তাত আমাৰ বহু প্ৰায় 350 অধিক অংশীদাৰ ৰাইজে আজি যোগদান কৰিছে আৰু এই বৰষুণৰ বতৰটো যে তেওঁলোকে আমাৰ সমবায় সমিতিৰ সভাগৃহলৈ আহি তেওঁলোকৰ যি দিহা পৰামৰ্শ আমাক আগবঢ়ালে সেইবাবে তেওঁলোকক মই ধন্যবাদ জনালোঁ। আজি আমি 2024-25 বৰ্ষৰ সাধাৰণ সভা 15 ছেপ্টেম্বৰ মাহত আমি পাতিছিলোঁ। আজিৰ এই বতৰটো খুব বেয়াৰ কাৰণে টাৰ্গেট আছিল আমাৰ 500 মানুহ হ'ব, আয়োজন কৰিছিলোঁ আমি 500 মানুহৰ আয়োজন কৰিছিলোঁ। গতিকে বৰষুণৰ কাৰণে মোটামুটি তথাপিও এই বৰষুণত মানুহে ভিজি আহি 300-350 মানুহ আহি যোগদান কৰিছে আৰু ৰাইজে উপস্থিত হৈ দিহা পৰামৰ্শ কমিটিক আগবঢ়াইছে। আজি আমি 2024-25 বৰ্ষৰ সিৰাজুলি সমবায় সমিতিৰ যি বিত্তীয় হিচাপ নিকাচ সেই লৈ পেলাই আজি সাধাৰণ সভাখন আহ্বান কৰা হৈছে। আজিৰ সভাত 300ৰো অধিক লোক উপস্থিত হৈছে। অংশীদাৰসকলে বিভিন্ন দিহা পৰামৰ্শৰে আজি আমাৰ সাধাৰণ সভাখন অনুষ্ঠিত হৈ যায়। ভাৰত চৰকাৰৰ যি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে এই দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ যি বিনামূলীয়া চাউল বিতৰণ, এই বিতৰণখিনি সিৰাজুলি সমবায় সমিতিৰ জৰিয়তে বিভিন্ন সুলভ মূল্যৰ দোকানীসকলে যি ৰাইজৰ আগবঢ়ালে তাৰ বাবে আজি ৰাইজ অতি সন্তুষ্ট হৈছে। আমি প্ৰধানমন্ত্ৰীজনকো এই সুযোগতে শলাগ লৈছোঁ এই কাৰণেই যে একেবাৰে নিম্নতম দুখীয়াৰ পৰা দুখীয়াসকলৰ মানুহে যাতে বিনামূল্যে চাউলখিনি পায়, তাৰসকলে আমাৰ সিৰাজুলি সমবায় এজেণ্টসকলে বিনা কষ্টৰে এই চাউলসমূহ বিতৰণ কৰিলে আৰু 2024-25 বৰ্ষৰ যি বিত্তীয় লেনদেন হিচাপসমূহ নিয়াৰিকৈ যি সুসম্পন্ন কৰা হয়, সকলো ৰাইজে শলাগ লৈছে। আৰু আগন্তুক 25-26 বৰ্ষৰ বিত্তীয় বৰ্ষতো আমি কিদৰে আগবাঢ়ি যাম এই সম্পৰ্কে সহায় সহযোগিতা আগবঢ়াবলৈ সকলোৱে দিহা পৰামৰ্শ লৈছোঁ আৰু আজি উদ্দেশ্য এইখিনি আমাৰ। ধন্যবাদ। সমবায় সমিতিৰ 2024-25 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা আজি অনুষ্ঠিত হয়, কি ক'ব? হয় যে আজি সিৰাজুলি সমবায় সমিতিৰ 2024 বৰ্ষৰ মানে বাৰ্ষিক সাধাৰণ সভা আৰু প্ৰত্যেক বছৰেই সিৰাজুলি সমবায় সমিতিৰ তৰফৰ পৰা আমাৰ যিসকল মানে এজেণ্ট আছোঁ, কি কয় আমাৰ শ্বেয়াৰ হোল্ডাৰ আছোঁ, এই শ্বেয়াৰ হোল্ডাৰসকলক তেখেতসকলে লিখিতভাৱে নিমন্ত্ৰণ জনায়। সেইখিনি মই তেখেতসকললৈ সিৰাজুলি সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সকলো কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ আৰু আমি গৌৰৱান্বিত কৰিছোঁ, অনুভৱ হৈছোঁ। মই কৈছোঁৱে মোৰ বক্তব্যত যে সিৰাজুলি সমবায় সমিতিখন ৰাস্তাৰ কিনাৰৰ ঢেকীয়াজুলি চহৰৰ মাজতে লাগি থকা শ্বহীদ নগৰী ঢেকীয়াজুলিৰ কাষৰ এই সিৰাজুলি সমবায় সমিতিখনৰ পুৰণি এটা গৌৰৱ আছে মানে আৰু সেই হেৰিটো যিটো মানে অতীজৰ পৰা যিটো চলি আহিছে। অন্যান্য বহু সমবায় সমিতি আজি মানে ঋণত ধৰুৱা হৈছে, সমবায় সমিতিবোৰ প্ৰায় মানে অৱস্থা তথৈবস্ত হৈছে, কিন্তু আমাৰ সিৰাজুলি সমবায় সমিতিসমূহখনে আজি হিচাপ পৰীক্ষকৰ দ্বাৰা হিচাপ কৰাই ৰাইজৰ মাজত সকলো হিচাপ পত্ৰ সুন্দৰভাৱে আপোনাৰ দাখিল কৰিছে। বিভাগীয়ভাৱে তেজপুৰৰ পৰা আমাৰ আজিৰ এই সভাত সমবায় সমিতিৰ শ্ৰীযুত আমাৰ জিলাৰ পৰা মুকুট মহন্ত আমাৰ ইয়ালৈ আহিছে আমন্ত্ৰিত হিচাপে আৰু প্ৰায় আজি মানে প্ৰতিকূল বতৰকো বাদ দি পেলাই প্ৰায় 150ৰ ওপৰো আমাৰ আজি ইয়াত এই আমাৰ হেৰিসকল ইয়াত আজি উপস্থিত আছে। আগৰ প্ৰায় হল নধৰা হৈ যায়। গতিকে আজিৰ এই সমবায় সমিতিখনৰ ওপৰত আমাৰ যিসকল এজেণ্ট আছে সেইসকলৰ মানে সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে
আৰু তেখেতসকলে হিচাপ পত্ৰবোৰ সুন্দৰভাৱে ৰাখিছে চৰকাৰীভাৱে যিসকল লোন লৈছে সেইসকল পৰিশোধ কৰাৰো ব্যৱস্থা কৰিছে আৰু ৰাইজক মাতি ৰাইজৰ মাজৰ পৰাই সাধাৰণ সভাৰ জৰিয়তে হিচাপ পৰীক্ষক নিযুক্তি দি হিচাপ